নমস্কাৰ বাইদেউসকল, আজি মই আপোনালোকক পচন ট্ৰেকাৰত অহা আপডেটবিলাকৰ ভিতৰত তিনিটা আপডেট মই আপোনালোকক আজি ভিডিঅ'টোত দেখুৱাম আৰু আপোনালোকে বাকিখিনি আপডেটৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, পিছত ভিডিঅ'বোৰ দেখা পাব। আজি আপডেটবিলাকৰ ভিতৰত মই আপোনালোকক দেখুৱাম ফেমিলি সাৰ্ভে 1 নম্বৰতে, দ্বিতীয়তে দেখাম মই আপোনালোকক ষ্টক ৰেজিষ্টাৰ আৰু তৃতীয়তে এটা আপডেট দেখুৱাম মই আপোনালোকক, সেইটো আপোনালোকক এই ভিডিঅ'টোৰ শেষত মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। এতিয়া প্ৰথম আপডেটটো হৈছে আমাৰ ফেমিলি সাৰ্ভে। ফেমিলি সাৰ্ভেটোৰ কাৰণে আপোনালোকে এই ফেমিলি সাৰ্ভে যিটো অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ফেমিলি সাৰ্ভেটো খোলা গ'ল। এতিয়া ইয়াত লিখা আছে ওয়েলকাম টু ফেমিলি সাৰ্ভে, ঠিক আছে। ইয়াত যিটো এই প্লাছ চিন আছে এই প্লাছ চিনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত চাওক অপশ্যন দিছে, প্ৰথমটো দিছে চাওক মাদাৰ, মাকজনী। ইয়াত তলত দিয়া আছে চাওক এলিফ আৰু এটা আছে ডেড। এতিয়া মাকজনী জীয়াই আছে নে মৃত্যু হৈছে এইটো সুধিছে। আপোনালোকে যদি ডেড দিয়ে দেউতাকৰ ডিটেইলছ দিব আৰু দেউতাক যদি ডেড দিয়ে তেতিয়াহ'লে নতুন প্ৰফাইল আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। যেহেতুকে মাকজনী জীয়াই আছে আমি এলিফত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত দুটা অপশ্যন দিছে। এটা দিছে এড প্ৰফাইল ইউজিং পচন ট্ৰেকাৰ, অৰ্থাৎ আপোনালোকে যে প্ৰেগনেণ্ট লেক্টেটিং এইবিলাক যে ভৰাই, যদি সেইবিলাক হয় প্ৰেগনেণ্ট বা লেক্টেটিং মাদাৰ যদি হয় তেতিয়াহ'লে আপোনালোকে এড প্ৰফাইল ইউজিং পিটি এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। পিটি মানে হৈছে পচন ট্ৰেকাৰ। পচন ট্ৰেকাৰত যদি আপোনালোকে অলৰেডি আধাৰ কাৰ্ডখন ভৰাই থৈ দিছে তেতিয়াহ'লে এইটোত ক্লিক কৰিলে সেই অপশ্যনবিলাক আহি যাব। আৰু যদি এই বেনিফিচিয়াৰীজন নতুন হয় তেতিয়াহ'লে মাকজনী, এতিয়া ধৰি লওক বাচ্চাটোৰ নামটো আছে কিন্তু মাকজনীৰ নামটো ইয়াত নাই পচন ট্ৰেকাৰত, তেতিয়া আপোনালোকে ক্ৰিয়েট নিউ প্ৰফাইল কৰিব, ঠিক আছে। আমি ক্ৰিয়েট নিউ প্ৰফাইলত ক্লিক কৰোঁ। চাওক ক্ৰিয়েট নিউ প্ৰফাইল কৰাৰ লগে লগে এই ফৰ্মখন খোলা গৈছে আৰু এই ফৰ্মখনত আমি ফেমিলি হেডজনৰ ডিটেইলছখিনি ভৰাব লাগিব, অৰ্থাৎ ফেমিলি হেডছ আমাৰ বাচ্চাজনৰ মাতৃগৰাকী হ'ব, ঠিক আছে। এতিয়া আমি আধাৰ কাৰ্ড নম্বৰখিনি ভৰাই লওঁ, ডিটেইলছখিনি ভৰাই লওঁ আৰু নামটো যে লিখিছে নেমটো যাতে আধাৰ কাৰ্ডৰ দৰে একেই হয়, ঠিক আছে। এতিয়া জেণ্ডাৰটো ফিমেল হ'ব। ইয়াত ডেট অফ বাৰ্থ আছে, ইয়াত ক্লিক কৰিলে ডেট অফ বাৰ্থটো বহাব নোৱাৰিব আপোনালোকে এই কেলেণ্ডাৰখনত ক্লিক কৰি ভৰাব লাগিব। তাৰপিছত প্ৰথমতে আমি চনটো চিলেক্ট কৰিব লাগিব। চনটো চিলেক্ট কৰিবলৈ হ'লে ইয়াত ক্লিক কৰিব। তাৰপিছত মাহটো চিলেক্ট কৰিব লাগিব। মাহটো চিলেক্ট কৰাৰ কাৰণে এই দুডাল যে কাৰ্চাৰ আছে এই দুডাল আপোনালোকে ইউজ কৰিব। তাৰিখটো কোন তাৰিখ হয় সেইটোত ক্লিক কৰি এয়া অ'কে কৰি দিব, আহি গ'ল। চাওক তাৰপিছত চাওক কেটেগৰীটো চিলেক্ট কৰিবলৈ আহিছে, কোন কেটেগৰীত পৰে, SC ST আদাৰ্ছ। ৰিলিজনটো আহিছে, ৰিলিজন কি হয় তেওঁলোকৰ, হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধিষ্ট, জৈন, আদাৰ্ছ। মাইনৰিটি ইন দ্য ষ্টেট, ৰেচিডেণ্ট অফ AWC এৰিয়া, ইয়েছ দিব। তাৰপিছত ইয়াত কাৰেণ্ট মেৰিটেল ষ্টেটাছ সুধিছে, এইটোতো মেৰিড হ'ব। তাৰপিছত মেটাৰনিটি ষ্টেটাছটো সুধিছে, প্ৰেগনেণ্ট, লেক্টেটিং, আদাৰ্ছ দিব, যিহেতুকে প্ৰেগনেণ্টো হোৱা নাই বৰ্তমান, লেক্টেটিঙো হোৱা নাই। তাৰপিছত ICDSৰ পৰা দিয়া খাদ্যবিলাক পাইছে নে পোৱা নাই সুধিছে, পাইছে, আপোনালোকেতো দিয়ে থাকে। তাৰপিছত ছাবমিট এণ্ড প্ৰচিড কৰিব। ছাবমিটেড ছাকচেছফুলি হ'ল, অলপ সময় ৰৈ দিব। চাওক এতিয়া আমাৰ ফেমিলি হেডজনৰ প্ৰফাইলটো ক্ৰিয়েট হৈ গ'ল। এতিয়া আমি ভৰাম তেখেতৰ হাজবেণ্ডৰ, অৰ্থাৎ আমি যিজন ফেমিলি হেড ভৰালোঁ তেওঁৰ বেনিফিচিয়াৰী মাক ভৰালোঁ। এতিয়া আমি ফেমিলি হেডৰ হাজবেণ্ডজনৰ ডিটেইলছখিনি আমি ইয়াত দ্বিতীয়তে ভৰাব লাগিব, অৰ্থাৎ বেনিফিচিয়াৰীৰ মাকজনী আমি ভৰালোঁ। এতিয়া দেউতাকজনক ভৰাম আমি, তাৰ কাৰণে এই প্লাছ চিনটোত ক্লিক কৰিব।
ইয়াত চাওক যেহেতুকে দেউতাকৰ নামটো আমাৰ পচন্ত্ৰিকাৰত নাথাকে হয়নে পচন্ত্ৰিকাৰৰ পৰা কেনেকৈ আনে সেইটো মই দেখুৱাই আছোঁ এইটো আমি পচন্ত্ৰিকাৰৰ পৰা আনিব লাগে এতিয়া আমি দেউতাকৰ কাৰণেও ক্ৰিয়েট নিউ প্ৰফাইল কৰিব লাগিব যেহেতুকে দেউতাকৰ নামটোও আমাৰ পচন্ত্ৰিকাৰত এন্ট্ৰি নাই ইয়াত ক্লিক কৰিব আপোনালোকে চাওক এতিয়া দেউতাকৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত বহাব লাগিব নামটো ভৰাব জেন্ডাৰ ভৰাব ডেট অফ বাৰ্থটো ভৰাব ইয়াত চাওক এটা অপশ্যন দিছে ৰিলেশ্যনশ্বিপ উইথ হেড অফ ফেমিলিৰ লগত এই যে যিটো প্ৰফাইল আমি বৰ্তমান ভৰাই আছোঁ এইটোৰ লগত ৰিলেশ্যন কি ইয়াত ক্লিক কৰিব ইয়াত চাওক হাজবেণ্ড আছে হাজবেণ্ডত ক্লিক কৰিব ঠিক আছে তাত কাৰেণ্ট মেৰিটেল ষ্টেটাছ সুধিছে মেৰিটেড দিব সাপ্লিমেণ্টাৰী ফুডবিলাক পাই আছে নে নাই চাব হাজবেণ্ডেটো নাপায় সেইটো ন কৰি দিব প্ৰচিড কৰিব সাকসেসফুল হৈ গ'ল এতিয়া চাওক ফেমিলি হেডৰ লগত তেখেতৰ হাজবেণ্ডো আমাৰ এড হৈ গ'ল ঠিক আছে এতিয়া আমি বাচ্চাটোৰ নাম ভৰাব লাগে ঠিক আছে বাচ্চাটোৰ নাম ভৰাবলৈ হ'লে আমি যে এই এড ফেমিলি মেম্বাৰ ইয়াত আকৌ প্লাছ চিনত ক্লিক কৰিম এইবাৰ চাব আপোনালোকক তেতিয়াৰ পৰা শিকালো ক্ৰিয়েট নিউ প্ৰফাইল হয়নে এতিয়া মই আপোনালোকক শিকাম এড প্ৰফাইল ইউজিং পচন্ত্ৰিকাৰ এতিয়া আমি এইবাৰ এটো কৰিব লাগিব কাৰণ তেখেতসকলৰ বাচ্চাটো অলৰেডি আমাৰ পচন্ত্ৰিকাৰত আছে তাৰ কাৰণে আমি এই চিনটোত ক্লিক কৰিম ইয়াত চাওক বেনিফিচিয়াৰী নামবিলাক আহি গৈছে সববিলাক আহি গৈছে ঠিক আছে এতিয়া আমি এই বাচ্চাটোৰ নাম হ'ল জিজ্ঞাসা দাস আমি জিজ্ঞাসা দাসৰ এই বক্সটো যে আছে এই ৰাউন্ড বক্সটোত ক্লিক কৰিম চাওক ক্লিক হৈ গ'ল জিজ্ঞাসা দাস এড হৈ গ'ল এতিয়া আৰু যদি কোনোবা বাচ্চা আছে এইবিলাক আমি ভৰাব পাৰিম তাৰ পিছত এতিয়া জিজ্ঞাসা দাসক এড কৰিলো এতিয়া আমি প্ৰচিড কৰিম তাৰ পিছত এতিয়া ৰিলেশ্যনশ্বিপ উইথ হেড অফ ফেমিলি এটো সুধিছে এটো আমাৰ এই যে মাতৃগৰাকী যে প্ৰথমতে যে আমি এন্ট্ৰি কৰিছিলো তেখেতৰ লগত এই জিজ্ঞাসা দাসৰ সম্পৰ্ক কি সুধিছে ইয়াত চাব সিলেক্টত ক্লিক কৰিব ইয়াত চাওক ডটাৰ আহিছে তেওঁৰ জিয়া কেজন আমি ডটাৰত সিলেক্ট কৰিলো ডটাৰ এটো মেৰিটেড আনমেৰিড এটো মেৰিডটো হ'বই নোৱাৰে কাৰণ সৰু ল'ৰা ছোৱালী ইয়াত আদাৰ্স দিব তাৰ পিছত সাপ্লিমেণ্টাৰী ফুডবিলাক পাইছে নে পোৱা নাই সুধিছে আইচিডিএছৰ পৰা ইয়েস দিব আপোনালোকে দিয়ে থাকে আৰু সাবমিট এণ্ড প্ৰচিড কৰিব চাওক সাবমিটেড সাকসেসফুলি হৈ গ'ল নিজে নিজে আহি যাব আহি গ'ল এতিয়া চাওক এই যিটো ফেমিলি মেম্বাৰ্স গোটেইখিনি এড হৈ গ'ল আপোনালোকে দেখা পাইছে চাওক মই দেখুৱাই দিছো আপোনালোকক নামখিনি চাওক গোটেইখিনি এড হৈ গ'ল নে গোটেইখিনি এড হৈ গ'ল এতিয়া আমি বেক কৰি দিম ইয়াত ডান বুলি আহিছে ন আমি ইয়াত ডান কৰি দিম চাওক হৈ গ'ল এতিয়া আমি এবাৰ ৰিফ্ৰেশ কৰিম এটো ৰিফ্ৰেশ অপচন চাওক আমি ৰিফ্ৰেশ অপচনটোত ক্লিক কৰাৰ পিছত কি আহিলে ইয়াত চাওক ফেমিলি হেডৰ নাম আহিছে আৰু মেম্বাৰ্স কিমানজন আছে 3 জন অৰ্থাৎ ফেমিলি হেডজনৰ লগত আৰু দুজন এড কৰি আমাৰ টোটাল কিমানজন হ'ল 3 জন আৰু 3 জনটো চাবলৈ হলে ইয়াত নামটোৰ ওপৰত ক্লিক কৰিব এই চাওক 3 জন হৈ গ'ল আৰু যদি কিবা কাৰণত আপোনালোকে ভুল কৰিছিলে এইটো ডিলিট অপচন ডিলিট কৰি দিব পাৰে ঠিক আছে আপোনালোকে এতিয়া এড ফেমিলি সাৰ্ভে কেনেকৈ কৰে ফেমিলি সাৰ্ভে হেতু আপোনালোকে বুজি পালে ঠিক আছে এইবাৰ আগবাৰো আমি ষ্টক ৰেজিষ্টাৰ এইটো এই অপচনটোত আপোনালোকে ক্লিক কৰিব চাওক ষ্টক ৰেজিষ্টাৰত আপোনালোকক দুটা অপচন দিছে এটা হৈছে এইটো টেক হোম ৰেশন আৰু আনটো হৈছে এইটো ইয়াত ক্লিক কৰিব লাগিব চাওক হট কুক মেল HCM ঠিক আছে এতিয়া আপোনালোকে চাওক প্ৰথমতে টেক হোম ৰেশনত আপোনালোকে কেনেকৈ ষ্টকটো মেইনটেইন কৰিব আপোনালোকে ইয়াত চাওক এড THR ষ্টক ৰিসিভ আছে না এটো প্লাস চিন আছে এইটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে এতিয়া চাব আমি THR কাক দিও প্ৰেগনেন্ট মাদাৰক দিও লেক্টেটিং মাদাৰক দিও চিলড্ৰেন দিও 6 মান্থ টু 3 ইয়াৰ্ছক ঠিক আছে লগতে আমি THR দিও সেম চিলড্ৰেনক আন্ডাৰৱেট চিলড্ৰেনক আৰু এডোলেসেন্ট গাৰ্লছক এই ছয়টা ক্যাটেগৰীৰ
বেনিফিচিয়াৰীবিলাকক আমি টেক হোম ৰেচন দিওঁ ঠিক আছে এতিয়া চাব আপোনালোকে যিদিনাখন খাদ্য আনিবলৈ যায় সেইদিনাখনে চাব এই প্ৰেগনেণ্ট ওমেনৰ কাষেদি এই যিটো ঘৰ আছে এই ঘৰটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি ইয়াত চাওক ষ্টক ৰিচিভ পেকেজ দিব আপোনালোকক কেই পেকেট দিছে প্ৰেগনেণ্ট ওমেনৰ কাৰণে কিমান দিনৰ বাবে কিমানখিনি পেকেট দিছে আপোনালোকক প্ৰেগনেণ্ট ওমেনৰ বাবে সেইখিনি পেকেট আপোনালোকে ইয়াত ভৰাই দিব ঠিক আছে নাম্বাৰ ভৰাব তাৰ পিছত লেক্টেটিং মাদাৰৰ কাৰণে কিমান পেকেট দিছে হেতু ভৰাব চিলড্ৰেনৰ কাৰণে কিমানখিনি দিছে হেতুও ভৰাব ইয়াত ঠিক আছে সেম চিলড্ৰেনৰ কাৰণে যদি সেম চিলড্ৰেন আছে আপোনাৰ দিব নাই যদি 0 দিব আন্ডাৰ ওয়েটৰ কাৰণে কিমান দিছে আৰু দিছে যদি দিব নাই যদি 0 দিব তাৰ পিছত এডোলেসেন্ট গাৰ্লছৰ কাৰণে কিমানখিনি দিছে হেতু আপোনালোকে ইয়াত ভৰাব ভৰাই আপোনালোকে ইয়াত চাব ডেটটো সিলেক্ট কৰিব পাৰিব ডেটটো সিলেক্ট কৰিব কোন দিনাখন আপোনালোকে আনিবলৈ গৈছিল সেইদিনাখন আনি সেই ডেটটো ইয়াত বহাই দিব আৰু এড ষ্টকত ক্লিক কৰিলে আপোনালোকৰ এই টিএইচআৰ যে ৰিসিভ কৰিলে এইখিনি ইয়াত সেভ হৈ থাকিব তাৰ পিছত চাওক ইয়াত দিছে হট কুক মেইলত দুটা অপচন দিছে আপোনালোকে চাওক টিএইচআৰত এটা অপচন আছিল হট কুক মেইলত দুটা অপচন দিছে এটা হৈছে HCM ষ্টক ৰিসিভ ইন পেকেজ অৰ্থাৎ পেকেজ যদি দিছে আপোনালোকে এইটোত ক্লিক কৰিব ঠিক আছে এনে কিমান পেকেট দিব 3 to 6 ইয়াৰ্ছকে আমি হট কুক মেইল দিও গতিকে যদি পেকেট দিছে ইয়াত আপোনালোকে পেকেটটো লিখিব কিমান পেকেট দিছে হেতুৱে লিখিব আৰু ইয়াত ষ্টক ৰিসিভ ডেট এইটো ডেটটো দি পেলাই আপোনালোকে এড ষ্টক কৰিব তাৰ পিছত যদি আপোনালোকক ৰেশন দিছে অৰ্থাৎ দালি চাউল দিছে এইটো ক্লিক কৰিব তাৰ পিছত কিমান দালি চাউল দিছে ষ্টক ইন গ্ৰামত আপোনালোকে ইয়াত লিখিব লাগিব অৰ্থাৎ যদি 1 কিলো দিছে 1000 লিখিব কাৰণ 1000 গ্ৰামে 1 কিলো হয় যিমান দিছে আপোনালোকে এইটো গ্ৰামত লিখিব তাৰ পিছত ইয়াত গ্ৰামত লিখি পেলাই আপোনালোকে ইয়াত এড ষ্টক কৰিব ঠিক আছে এডেছক আপোনালোকক মই এই দুটা অপচন শিকালো আৰু এটা অপচনৰ কথা যে আপোনালোকক কৈছিলো মই হেখত শিকাম বুলি হেইটো অপচন হৈছে আপোনালোকে এই মোৰ অপচনটোত ক্লিক কৰিব এতিয়া চাওক মোৰ অপচনত ক্লিক কৰাৰ পিছত ইয়াত আহিব আপোনাৰ নামটো তাৰ পিছত আহিব আপোনাৰ মোবাইল নম্বৰ তাৰ পিছত আহিব ভিউ প্ৰফাইল আপোনালোকে ভিউ প্ৰফাইল কৰিব ইয়াত চাওক আপোনালোকে ভিউ প্ৰফাইল কৰাৰ পিছত ইয়াত আপোনালোকে চাব ইয়াত এটা নতুন আপডেট আহিছে আগতে আপোনালোকৰ ইয়াত একাউন্ট ডিটেইলছ বা কিবা এইবিলাক আছিল এতিয়া সেইবিলাক নোহোৱা হৈ গল আধাৰ কাৰ্ড ভেৰিফাই হৈ গল এতিয়া সেইবিলাক নোহোৱা হৈ গল এতিয়া আহিছে চাওক কমপ্লিট EKYC আপোনালোকে এতিয়া EKYC কৰিব লাগে এটা EKYC কেনেকৈ কৰিব হেতু স্টেপ মই আপোনালোকক শিকাই দিম ঠিক আছে আপোনালোকে EKYC কৰিবলৈ হলে কমপ্লিট EKYC এইটো কমপ্লিট EKYC ৰ ওপৰত আপোনালোকে ক্লিক কৰিব ইয়াত আপোনালোকৰ অংগনবাড়ী ওয়াৰ্কাৰৰ আৰু হেল্পাৰৰ একেই হ'ব প্ৰসেসটো একেই হ'ব হেল্পাৰৰ মত যাই কৰিব লাগে হেতু মই শিকাই দিম এইটো ওয়াৰ্কাৰৰ হয় আপোনালোকে ওয়াৰ্কাৰ হেল্পাৰ একেই হয় প্ৰসেসটো আপোনালোকে এইটো চাই গলে গম পাব এতিয়া ইয়াত চাওক আধাৰ কাৰ্ড নম্বৰটো আপোনালোকক ইয়াত বহাব দিছে আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো বহাই দিয়ক ইয়াত চাব ইয়াত এটা ক্যাপচা দিছে এই ক্যাপচাটো কিন্তু আপোনালোকে যদি চিনি নাপায় এই যে ট্রাই এনাদাৰ আছে এইটো ক্লিক কৰি দিলে ক্যাপচাটো বাৰে বাৰে চেঞ্জ হ'ব ঠিক আছে এটা কি ক্যাপচা দিছে আপোনালোকে ইয়াত বহাব তাৰ পিছত আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত OTP এটা আহিব সেই OTP টো ইয়াত বহাব লাগিব ইয়াত চাওক 6টা সংখ্যাৰ OTP আপোনালোকৰ ৰেজিষ্টাৰ মোবাইলত যাব তাৰ পিছত আপোনালোকে কন্টিনিউত ক্লিক কৰিব OTP টো বহাই দি আৰু OTP টোৰ সময় ইয়াত লিখা আছে 10 মিনিট ইয়াত চাওক এটা আপোনালোকক 6 ডিজিট পিন কোড দিব দিছে আপোনালোকৰ যদি 6 ডিজিট পিন কোডটো নাথাকে তেতিয়া হলে যিকোনো পিন এটা দিব পাৰে ইয়াত চাব এলাও বুলি আহিব দিনে বুলি আহিব আপোনালোকে এলাও কৰিব চাওক আপোনালোকৰ EKYC has been successfully completed okay আপোনালোকৰ এইখিনি প্ৰসেস
আৰু যি পিন নম্বৰ যে দিব দিছিলোঁ লাষ্ট পিন নম্বৰ 6 ডিজিট আপোনালোকে যিকোনো পিন নম্বৰ দিব পাৰে আৰু যদি মনত নাথাকে আপোনালোকৰ এইটো ডিজি লকাৰৰ বাবে দিছে যদি আপোনালোকৰ মনত নাথাকে তেতিয়াহ'লে আপোনালোকে নিজৰ পোষ্টেল পিন কোডটো দি দিব পাৰে একো নাই তাৰপিছত আপোনালোকে গো টু মাই প্ৰফাইলত ক্লিক কৰিব চাওক ইয়াত কি লিখা আছে EKYC কমপ্লিট ওকে 6/6/2024 তাৰিখে এইগৰাকী ৱাৰ্কাৰে EKYC কমপ্লিট কৰিলে ঠিক আছে এটা হেল্পাৰৰ জনীৰ কাৰণে আপোনালোকে কি কৰিব এই যিটো মোৰ অপচন আছে মোৰ অপচনত ক্লিক কৰি পেলাই অলপ তলত যাব চাওক আপডেট AWH প্ৰফাইল ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি ইয়াত চাওক কমপ্লিট EKYC হয়নে প্ৰসেছটো একে আপোনালোকে জাস্ট তেওঁলোকৰ আধাৰ কাৰ্ডখন আনিব আৰু OTP যোৱা মোবাইল নম্বৰটো কিন্তু লাগিব দিয়ক হেতু আনিব আনি পেলাই এইখিনি প্ৰসেছ কৰি দিব তেখেতৰ কামখিনি সম্পূৰ্ণ হৈ যাব ঠিক আছে আজিৰ ভিডিওটো এইখিনি আছিল আৰু বাকি যিখিনি নিউ আপডেট আহিছে সেইখিনিৰ ওপৰত মই আকৌ নেক্সট ভিডিও বনাই আছো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব ভাল লাগিলে এটা শেয়াৰ কৰিব ধন্যবাদ